ভাল লাগিছে সদায় অহা হয় ইয়াত মই প্ৰায়ে অহা হয় আৰু বহুত ভাল কোৱালিটি বহুত ভাল খাই বহুত ভাল কোনখিনি আছে তেজপুৰ মিছন চাৰিআলি টাইমছ হস্পিটেল পাৰ হৈ আহি অকণমান আগলৈ আছে এইখন আমাৰ ৰুটি খাব এইফালে ৰুটি খাব সেইকাৰণে ৰুটি এইটো আইটেম আপুনি কম দেখিছে আৰু আইটেম আহিব বহুত আহে এটা আইটেম আৰু আইটেম আহিব এইটো ৰুটিৰ কাৰণে কিমানটো আইটেম দিছে চাওকচোন মালিক এজন সন্মুখতে বহি আছে এজন মালিক বহুত বঢ়িয়া ব্যৱহাৰ খুব ভাল পাব অঁ এয়া মুড়ি ঘণ্টা আহিছে চব আলু ভাজি শুকান মাছৰ চাটনি নালাগে আলু ভাজি অকণ দি দিয়া নিদিবা হ'ব দিয়া আলু ভাজি অলপ দি দিয়া মুড়ি ঘণ্টা নালাগে শুকান মাছ চাটনি অকণমান দিয়া শুকান মছলা আলু ভাজি দিবা আলু ভাজি ইয়াতো অলপ দিয়া বহুত আইটেম দিয়ে ভাল লাগিছে খাই লওঁ ঠিক আছে পাছৰখিনি পাছত খোৱাটো মেইন ভাত পানী খাই হৈ গ'ল এইখনে আছিলে বাবলু হোটেল এই ৰাতি হৈ গ'ল আৰু ইয়াৰ পৰা ওলাইছোঁ এইখিনি ঠাইৰ পৰা এতিয়া নাইট ভিউ এটা দেখুৱাই দিম তেজপুৰৰ যিমানখিনি অংশ পাৰোঁ তেজপুৰ টাউনৰ এইটো হ'লেই মানে এটা পুৰণি গীতলৈ মনত পৰে মানে আমাৰ অসমীয়া এটা পুৰণি গীত এইটো কোনে গাইছিলে ক'ব হা ৰাতিৰ আন্ধাৰ গমগমীয়া আৰু দিনৰ পোহৰ ৰংচঙীয়া আৰু ৰাতি হ'লে চোৰ মাতালৰ খং কিন্তু আমি চোৰ মাতালৰ লগত যোৱা নাই দিয়কচোন বা আমি চোৰ মাতালক লগ কৰিব বিচৰা নাই আমি খালি নিজৰ পথেৰে ঘৰ উভতি যাওঁতে অকণমান দেৰি হ'ল আমি নিজ ঘৰ অভিমুখে আগবাঢ়ি গৈ আছোঁ তথাপিও অকণমান আপোনালোকক দেখুৱাম বুলিহে তেজপুৰ টাউনৰ ফালে অকণমান আগবাঢ়ি আহিলোঁ এই গানটো কোনে গাইছিলে আপোনালোকে কমেণ্টত জনাবচোন দিনৰ পোহৰ ৰংচঙীয়া আৰু ৰাতিৰ পোহৰ আন্ধাৰ আৰু গমগমীয়া আৰু চোৰ মাতালৰ খং এইখন জেগাক ঘৰতক বুলি কয় এইটো নামঘৰ নহয় তোমাৰ টাইকাণ্ডো শিকাই চব মানে খেল শিকিবৰ কাৰণে বেডমিণ্টন খেলে আমি তেজপুৰ টাউনৰ ফালে নগ'লোঁ আমি উভতি পেলাই পৰুৱাৰ ফালে গৈ আছোঁ আপোনাৰ ভৰতক হৈ সোমাই আহিব পাৰি আহি পেলাই তেজপুৰ আৰু মিছন চাৰিআলি পৰুৱা আৰু তেজপুৰ কলেজ মানে দৰং কলেজৰ যোনটো মেইন পথ আমি সেইটোত লগ হ'ম গৈ গৈ ইয়াতে আহিব আমাৰ জুবিন দা
তেজপুৰক লৈ বহুতে বহুত কিবা কিবি লিখিছে, কবিতাও লিখিছে, বহুত সাহিত্যও লিখিছে বা কিবা লিখিছে, কবি সাহিত্যিকে বহুত কিবা কিবি লিখিছে। কিন্তু আমিতো তেনেকৈ লিখিব নোৱাৰোঁ, আমি সৰুকৈ কিবা এটা গাব পাৰোঁ কিন্তু তেজপুৰক লৈ। পুৰণি আমাৰ তেজপুৰখনি পৰিপাটিৰে ভৰা, কোনো লেতেৰা জাবৰ জোঁথৰ নথকাকৈ সকলো মানুহৰ সুবিধাৰ বাবে টমটম আদিৰ পৰা আদি কৰি সকলো ৰাতি 12টা বজালৈকে উপলব্ধ থাকে। অন্য ডিষ্ট্ৰিক্টত গ'লে যেনেকৈ আমি নাপাওঁ, টমটম নাপাওঁ, বা ক'ৰবাত গ'লে আমি বেলেগ মানুহে পিলপিলি বুলিও কয়, বহুত মানুহে, আমি পিলপিলি বুলি নকওঁ দিয়কচোন, আমি ইয়াতে বেটেৰী ৰিক্সা বা টমটম বুলি কওঁ। ইয়াতে অভগন আছে, ৰাতি 12টা নালাগে, 2টা নালাগে, 3টাত আহিলেও পাবই। তেজপুৰত আহিলে কোনো ধৰণৰ অসুবিধা নাপায়, বোলে নাই আমাৰ যাতায়াতৰ যান জাঁটৰ বোলে কিবা অসুবিধা, তেনেকুৱাও নাই। সকলো সময়তে পোৱা যায়। সকলো মানুহে আহি তেজপুৰত মানে ভালেই পায় পৰিৱেশবিলাক, আৰু মঠ মন্দিৰবিলাক আমাৰ বেছি, য'ত আমাৰ হিন্দু মানুহৰ স্থান পাতে আছে। সকলো জাতি জনজাতিৰ মানুহে আছে, কিন্তু তথাপিও হিন্দু আমাৰ ধৰ্মৰ মানুহখিনি ইয়াত বহুত বেছি, সেইটো কাৰণে মঠ মন্দিৰবিলাক বহুত বেছি, আৰু সকলো আমাৰ ইয়াতে মিলিয়ে থাকে। ধনুৱা নগৰ বুলি কয়। পংকজ পাঠকৰ নেগেৰা নাম আহিব এইখিনিতে। শুনিছে চাগে বহুলোকে, আমাৰ ফলোৱাৰ্ছে কিমানে শুনিছে জনাবচোন। আৰু আমাৰ এইটো আপোনাৰ FTC ট্ৰান্সপৰ্টৰ আমাৰ হেৰি আছে, মানে ৱৰ্কশ্বপ আছে, ইয়াতে গাড়ীবিলাক বেয়া হ'লে মেকানিকে বনায়। এইফালে ৰাইট ছাইডে গ'লে আমি তেজপুৰ মেইন টাউন পাম, আমি লেফ্ট ছাইডে যাব লাগিব, কাৰণ যিহেতু আমি জামুগুৰি অভিমুখে গৈ আছোঁ। দেখিছে আমাৰ টাউনখন কিমান ক্লিন। জোলাইবাৰী নহয়, আমি চকীঘাটলৈকে দেখাম। চকীঘাট ব্ৰিজটো এক্সট্ৰা হ'ব। আমি কোনো স্কিপ নকৰাকৈ আমি আপোনালোকক পৰুৱালৈকে কোনটো ৰাস্তাই কেনেকৈ ওলাব পাৰি আমি দেখাই গৈ আছোঁ। আৰু পাৰিলে এটা কমেণ্টত জনাবচোন, আজিকালি নতুনকৈ যিবিলাক LED লাইট ওলাইছে, ফৰচুনাৰ বা নতুনকৈ BS6 গাড়ীবিলাকত যিবিলাক দিছে, চকুত বহুত ধৰে। চবেই কমেণ্টত জনাবচোন, ধৰেনে, বা বাইক চলাব পাৰেনে, বা গাড়ী চলাব পাৰেনে। এই LEDটো নকৰি যদি আমাৰ আগৰ যিটো লাইট আছিলে, সেই লাইটটোৱে ব্যৱহাৰ কৰা হ'লে কিবা আমাৰ ক্ষতি আছিল নেকি? আমাকতো 8-10 কিলোমিটাৰ আগৰ পৰা কোনো লাইট চোৱাৰ কোনো দৰকাৰ নাই।
এইটোৱে ভালতকৈ উল্টাই বেয়াহে কৰি আছে, হয়নে ৰাইট? কাৰণ কাষেৰে পাৰ হৈ যোৱা বেলেগ এখন গাড়ীয়ে চকুৰে একো দেখা নোপোৱা হৈ যায়। এয়া আমি আহি পৰুৱা পালোহি। পৰুৱা মানে আপোনাৰ আমাৰ এই ঠেং থকা পৰুৱা নহয় আকৌ দেই, ঠাইডোখৰৰ নামহে পৰুৱা। এইটো দেখিছে, আগতে এইফালে চিধা গুচি গ'লে ইউনিভাৰ্চিটি পৰা এতিয়াও পায়, কিন্তু আমি এতিয়া সুবিধাজনক ৰাস্তা 4 লাইন বনাই দিছে, আমি 4 লাইন দি যাওঁ। এই আমাৰ ফুচকাৱালা দাদাৰ ফুচকা চেচ ল'বলৈ গৈ আছে। এইফালে আমি চিধা যাম, এতিয়া দোলাবাৰী পামগৈ। ইয়াতে আপোনাৰ পৰুৱা চাৰিআলিৰ মূৰতে আমাৰ তেজপুৰত যিখিনি ইউনিভাৰ্চিটিত পঢ়া পোৱালি মানে স্কুলীয়া ল'ৰা ছোৱালী আহে বা ইয়াত বিচনা পাতি সকলো পোৱা যায়। কোনোবাই যদি অসুবিধা তেনেকুৱা থাকে আহিব পাৰে। আগতে এইটো ৰাস্তা ইমান বহল নাছিল। এয়া দেখিছে ইণ্ডিকেটৰ ঘপককৈ দি গাড়ীখন ঘূৰাই দিছে। এয়াই মানুহৰ ভুল, দুৰ্ঘটনা হোৱাৰ মূল কাৰণ। আমি ধৰক সকলো গাড়ীখন চলোৱাৰ লগে লগে আমি একোজন ড্ৰাইভাৰ হৈ পৰোঁ। ড্ৰাইভাৰ হ'লেই নহ'ব, ড্ৰাইভাৰ কমপ্লিট নলেজ লাগিব। কোনটো ফালে গ'লে কোনটো ইণ্ডিকেটৰ দিব লাগে, বা আমি চিধা গ'লে কি কৰিব লাগে, বা বেকাকৈ আমি সোমাবলৈ হ'লে বা সোঁ চাইডে বাওঁ চাইডে কোনটো ইণ্ডিকেটৰ বা কি কেনেকৈ জ্বলাব লাগে, এইখিনি সকলো জনাৰ পাছত এজন ৰাস্তাত ড্ৰাইভাৰ হিচাপে ওলাই আহিব লাগে। এতিয়া আপোনালোকে সন্মুখত নিজে দেখিলে ইণ্ডিকেটৰ নিদিয়াকৈ বা কিবা নিদিয়াকৈ যেনেকৈ গাড়ীখন গুচি আহিলে, এইটো দুৰ্ঘটনা হোৱাৰ মূল কাৰণ সেইবিলাকে। নহয় যদি যদি মোৰ কিবা ভুল হৈছে কমেণ্টত জনাবচোন, হয়নে নহয়। এটা কথা সঁচা, তুমি গম পাইছানে? আমি যে সদায় এটা ভুল কৰোঁ, কি কৰোঁ জানেনে? আমি গাড়ীখন চলাবলৈ হয় চিধাকৈ ষ্টিয়াৰিংডাল ঘূৰাব পাৰিলোঁ, আমি তেতিয়া এজন ড্ৰাইভাৰ হৈ পৰিলোঁ। কিন্তু সেই ড্ৰাইভাৰজনৰ মানে কিমানটো এক্সপিৰিয়েঞ্চ আছে, তেওঁ কিমানখিনি ড্ৰাইভাৰৰ ওপৰত জ্ঞান ল'লে। ড্ৰাইভাৰ এজন বুলি ক'লে বহুত জ্ঞান লাগে। ছাইডত কি আছে, সন্মুখত কি আহিব, সেই মানুহজন এতিয়া গাড়ীখন এখন ছিগনেল দি আছে, ই কি কৰিব, সেই নলেজখিনি নথকা এজন ড্ৰাইভাৰ হৈ লাভ নাই। আমি কাৰণ ষ্টাৰিংডাল শুনাব পাৰিলে আমি ড্ৰাইভাৰ হোৱা বুলি ভাবোঁ, বা গাড়ীত পইচা আছে আমি গাড়ী এখন কিনিলোঁ আমি ড্ৰাইভাৰ হৈ গ'লোঁ, তেনেকুৱা নহয়। এতিয়া এই তুমি পৰিস্থিতিটো দেখি পাবা কেতিয়াবা আমাৰ যে ইমান দুৰ্ঘটনা হৈ আছে। দুৰ্ঘটনা হোৱাৰ মেইন কাৰণটো কি জানিছানে? সৰু সৰু বাচ্চা, মানে বাচ্চা বুলিয়ে ক'ব লাগিব, 18 বছৰ যাৰ নায়েই হোৱা সিহঁতো বাচ্চাটোৱে পৰে দিয়াচোন। কিছুমান হয়তো 30 বছৰ পাৰ হৈ গৈছে, পঢ়া শুনা কৰি ওলাইছে, গাড়ীৰ বিষয়ে ইমান নলেজ নাই। তো তেনেকুৱা কিছুমান ল'ৰাই কি কৰিছে, গাড়ীবিলাক কিনি দিছে, মাক দেউতাকৰ পইচা পাতি আছে, কিনি দিছে, বাইক এখন লৈ ওলাই আহিছে, ছিগনেল বুজি নাপায়, সেই গাড়ীখন এতিয়া টাৰ্ণ দিব, ছিগনেল এটা দি আছে। তো সেই তেনেকুৱা ছিগনেলবিলাক বুজি নাপায়, সি পটককৈ আগলৈ গুচি গ'ল, সিও ঘূৰাই দিলে, ইও লাগি উঠি পেলাই হয়তো মেডিকেলত নহয়তো একেবাৰে গুচি গ'ল। তো ক্ষতিটো কাৰ হৈ আছে?
ক্ষতিটো হৈ আছে যিখিনি মাক দেউতাক তেওঁলোকে লৈ দিছে, পাছত কান্দিলে লাভ নাই। তেওঁক এখন ড্ৰাইভিং স্কুলত দিয়া, ল'ৰাটোৱে শিকি লওক, বুজি লওক, তাৰপিছত তেওঁক গাড়ী এখন লৈ দিয়া, বা তেওঁৰ বয়স অনুযায়ী তেওঁক এটা প্ৰয়োজন হৈছে, তেওঁ দেউতাকে চলাই লৈ আহক বা এজন ড্ৰাইভাৰ দিয়ক। কিন্তু সেই নলেজখিনি নোহোৱাৰ কাৰণে আমাৰ মানুহৰ বহুত আমাৰ অসমত বহুত সৰু সৰু ল'ৰা এক্সিডেণ্ট হৈ আছে। তুমি চাবা চব 25 বছৰ 30 বছৰ তলৰ ল'ৰাবিলাক এক্সিডেণ্ট হৈ আছে। তো মাকৰ দুখ কৰিলাক নিথৰুৱা কৰি থৈ গুচি গৈ আছে। তো ভাল কথা নহয়, এইটো এটা ভুল সিদ্ধান্ত। তো কিমানটো ভুল কিমানটো শুদ্ধ নাজানো, মোৰ নিজৰ ফালৰ পৰা মই সেইখিনি ভুল বুলি ভাবোঁ। তো ৰাইজে সেইখিনি কথাকে কেনেকৈ আঁকোৱালি লয় নাজানো, মই ভাল বুলি কৈছোঁ। তো যদি কিবা ভুল হৈছে ক্ষমা কৰিব বা কমেণ্টত জনাই দিব। এয়া আমি আহি দোলাবাৰী পাম এতিয়া আৰু। কাৰণ মই আজিৰ পৰা অলপ দিনৰ আগত এটা বস্তু দেখিলোঁ, কি জানা? মানে এখন মানুহৰ ঘৰত গৈছিলোঁ, এখন ঘৰলৈ গ'লোঁ। মানে মোৰ অকণমান দূৰ সম্পৰ্কীয় ৰিলেশ্যনতে পৰে। গ'লোঁ, তেওঁলোকৰ ঘৰত বহি আছোঁ, চাহ একাপ দিব, চাহ একাপ দিলে, খালোঁ। খাই লোৱাৰ পাছত ক'লে যে নাই ভাতকেইটা খাই যাব, আমাৰ ল'ৰাটোৱে ৰিজাল্ট ভাল কৰিলে। মই বোলো কিহত? বোলে মেট্ৰিকত। তাৰপিছত এঘণ্টা বহাৰ পাছত ল'ৰাটো আহি পালে, মেট্ৰিকৰ ৰিজাল্ট ভাল হৈছে, লগৰ ল'ৰাৰ ওচৰত ক'ৰবালৈ গৈছিলে বা কিবা হেৰি হ'ল, আহিয়ে ল'ৰাটোৱে দুটা শব্দ ক'লে। শব্দ দুটা শুনি ময়ো হতবাক। ল'ৰাটোৱে ক'লে যে মা, মোকতো মেট্ৰিকৰ ৰিজাল্ট ভাল কৰিলে বাইক এখন লৈ দিয়া কথা আছিলে কলেজত যাবলৈ, তো কেতিয়া লৈ দিবা? তাৰপিছত মাকেও ঘটককৈ উত্তৰ এটা দি দিলে, বোলে দেউতাৰ দৰমহাটো হ'লেই দিম দে। তাৰপিছত এই মেট্ৰিক দি উঠা ল'ৰাটোক বাইক এখন লৈ দিয়াটো কিবা প্ৰয়োজন আছেনে? আপোনালোকে জনাব। দোলাবাৰী পাই গ'লোহি। ৰ'বা, কাহিনীটো আধৰুৱা হৈ থাকিলে, চব কৈ আছোঁ। অঁ।